মোৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি নৱম শ্ৰেণীৰ বাবে তোমালোকক গণিত বিষয়ৰ কেইটামান পৰীক্ষাত আহিবলগীয়া প্ৰশ্ন দিবলৈ বিচাৰিছোঁ। গতিকে তোমালোকে ভালদৰে প্ৰশ্নটো চাবা। মই তোমালোকক আজি প্ৰশ্নবিলাকৰ উত্তৰ কৰাই নিদিওঁ। তোমালোকক কোনবিলাক প্ৰশ্ন পৰীক্ষাত আহিব পাৰে সেই প্ৰশ্নবিলাকৰ উত্তৰহে তোমালোকক মই কৈ যাম। গতিকে তোমালোকে ভালদৰে চাই ভিডিঅ'বিলাক তোমালোকে কিতাপত দাগ দি ল'বা। এতিয়া তোমালোকে অহা ভিডিঅ'টো চাবলৈ কিদৰে মই দেখুৱাইছোঁ তোমালোকক চোৱা। প্ৰথম তোমালোকে পুনৰ আলোচনা আহিব। পুনৰ আলোচনাৰ পৰা তোমালোকৰ কি আহিব পাৰে। তোমালোকৰ এইবিলাক প্ৰশ্ন, এইখিনি প্ৰশ্ন তোমালোকৰ কমন আছে। তোমালোকৰ a to the power m পূৰণ a to the power n ইকুৱেল টু a to the power m প্লাছ n এইটো আহিব পাৰে। a to the power m হৰণ a to the power n ইকুৱেল টু a to the power m মাইনাছ n এইদৰে আহিব পাৰে, বা a to the power 0 ভেলু কিমান বুলি সুধিব পাৰে। এই গোটেইবিলাক তোমালোকে এবাৰ চাই ল'বা। এইবিলাক প্ৰশ্ন তোমালোকৰ 1 নম্বৰ প্ৰশ্ন আহিব পাৰে। ইয়াৰ পিছত তোমালোকে এই প্ৰশ্নটো আহিব পাৰে, মনত ৰাখিবা। উদাহৰণ 3 0.81ক p/q আৰ্হিত ভগ্নাংশলৈ নিয়া। গতিকে কিদৰে নিছে তোমালোকে ইয়াত চাই ল'বা। ইয়াৰ পিছত তোমালোকৰ এই ৰুটটো, এই যিটো প্ৰথম প্ৰশ্নটো এইটো আহিব পাৰে, ৰুটটো আহিব পাৰে। ইয়াৰ পৰা তোমালোকৰ এই 11 নম্বৰ প্ৰশ্ন চাই যাবা, এইটো চাই যাবা। তাৰপিছত তোমালোকৰ আৰু এইটো চাই যাবা। এই প্ৰশ্নকেইটা খুবেই ইম্পৰ্টেণ্ট, আৰু এইটো এটা চাই যাবা। ইয়াৰ পিছত তোমালোকৰ আৰু ইয়াৰ পৰা চাব নালাগে, কিন্তু ইয়াৰ পৰা তোমালোকৰ আৰু এটা প্ৰশ্ন আহিব। ইয়াৰ পৰা তোমালোকৰ হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবিলাক দশমিকত প্ৰকাশ কৰা। দশমিকত কিদৰে প্ৰকাশ কৰিব লাগে ইয়াৰ পৰা প্ৰশ্ন এটা আহিব পাৰে। হয়, এইটো আহিব পাৰে, এইটো, এই তিনিটাৰ ভিতৰত আহিব পাৰে। নতুবা তোমালোকৰ তলৰ শতকৰাবোৰক ভগ্নাংশলৈ প্ৰকাশ কৰা, ইয়াৰ পৰা এটা আহিব পাৰে। এইটো তোমালোকৰ এবাৰ আহি গৈছে, এইকেইটা চাই যাবা। প্ৰথমকেইটা তলৰ ভগ্নাংশবোৰ শতকৰাৰ ৰূপত লিখা, এইদৰেও আহিব পাৰে তোমালোকৰ। এইদৰে আহিলে তোমালোকৰ 1, 2, 3 প্ৰথম তিনিটা চাই যাবা। ইয়াৰ পিছত তোমালোকক আকৌ দিছে কি, কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল, তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কিমান। এই ধৰণে তোমালোকৰ অনুপাতটো দিবলৈ আহিব পাৰে, এইটো চাই যাবা। তাৰপিছত তোমালোকৰ এই 18 নম্বৰটো চাবা, পৰীক্ষাত প্ৰায় আহি থাকে। 1 নম্বৰ প্ৰশ্ন এইবিলাক। আৰু এটা আছে 19 নম্বৰ, এইকেইটা চাই যাবা। ইয়াৰ পিছত আৰু নালাগে এতিয়া, এইখিনি তোমালোকৰ সিমান ইম্পৰ্টেণ্ট নাই। ইয়াৰ পৰা চাবা তোমালোকে অনুশীলনী 1.1ৰ পৰা চাবা কি ইয়াত দিয়া আছে তোমালোকৰ কিতাপত, মই দাগ মাৰা আছে। এই প্ৰথম দুটা প্ৰশ্ন চাই যাবা তোমালোকে। এই দুটা প্ৰশ্ন আহিব পাৰে, আৰু বাকী তোমালোকৰ ইয়াত 1 নম্বৰ প্ৰশ্ন আহিব পাৰে, 4 নম্বৰটো। ইয়াৰ পিছত তোমালোকে ইয়াৰ পৰা এটা প্ৰশ্ন তোমালোকৰ আহিব। এই প্ৰশ্নটো তোমালোকৰ ইয়াত দিয়া নাই, কিন্তু মই তোমালোকক দি দিছোঁ √2 আৰু √3 আৰু √5 এইকেইটা সংখ্যা ৰেখাত তোমালোকক দেখুৱাবলৈ আহিব পাৰে। গতিকে তোমালোকে মই লিখি দিছোঁ √2, √3 আৰু √5 এই তিনিটা চাই যাব। এই তিনিটা ভিতৰত এটা পৰীক্ষাত আহিব পাৰে। √2, √3 আৰু √5 এই তিনিটা সংখ্যা ৰেখাত দেখাবলৈ আহিব পাৰে। গতিকে ইয়াৰ পিছত তোমালোকে মন কৰিবা 1.3 তোমালোকৰ 1 নম্বৰ প্ৰশ্ন, 1 নম্বৰৰ পৰা এটা চাবা, আৰু 3 নম্বৰৰ পৰা চাবা। এটা 1 নম্বৰ আৰু 3 নম্বৰৰ পৰা চাবা। 1 নম্বৰ আৰু 3 নম্বৰ চালে তোমালোকৰ হৈ যাব। খালি 1 নম্বৰ তোমালোকে অকল এটা চালে নহ'ব, তোমালোকে 0.6, 0.47 মই ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকক এই অংকবিলাক কৰাইও দিছোঁ, ভালদৰে তোমালোকে মন কৰি চাব পাৰিবা। ইয়াৰ পিছত তোমালোকৰ ইয়াৰ পৰা আৰু নালাগে। তোমালোকৰ ইয়াৰ পৰা এটা আহিব পাৰে প্ৰশ্ন। ইয়াৰ পৰা প্ৰথম প্ৰশ্নটো চাবা তোমালোকে। তেৰ আৰু 14 অনুশীলনী উদাহৰণকেইটা চাই যাবা এবাৰ। তাৰপিছত তোমালোকৰ
ইয়াৰ পৰা উদাহৰণ আছে তোমালোকৰ উদাহৰণ 16 ইয়াৰ পৰা তোমালোকে কোনটো চাবা এই 2 নম্বৰটো চাবা আৰু 4 নম্বৰ আৰু তোমালোকে 3 নম্বৰ এই তিনিটা প্ৰশ্ন চাই যাব ইয়াৰ পৰা আৰু তোমালোকৰ সৰহ পৰিমেয় কৰা আহিব পাৰে সৰহ পৰিমেয় কৰা আহিলে তোমালোকৰ 18 নম্বৰটো আহিব পাৰে 18 নম্বৰটো চাই যাবা 19 নম্বৰ চাই যাবা ইয়াৰ পিছত তোমালোকে আৰু এটা দিয়া আছে এফালে 20 নম্বৰ এই উদাহৰণকেইটা চাবা বেছিকৈ এই উদাহৰণৰ পৰা প্ৰশ্ন আহে ইয়াৰ পৰা তোমালোকে চাবা 3 নম্বৰ তাৰপিছত তোমালোকে চাবা 4 নম্বৰ আৰু ইয়াৰ পৰা তোমালোকে এটা চাবা 3 নম্বৰ এই 2 3 4টো চাই থবা ইয়াৰ পিছত আৰু তোমালোকৰ ইয়াৰ প্ৰশ্ন চাব নালাগে ইয়াৰ প্ৰশ্নবিলাক প্ৰায় নাহে ইয়াৰ পৰা এটা আহে তোমালোকৰ যিকোনো হয় 3 নম্বৰ আহিব 4 নম্বৰ আৰু 5 নম্বৰ এয়া মই আগতে দেখুৱাই দিছোঁ এই তিনিটা চাই থবা আৰু ইয়াৰ পৰা তোমালোকে 2 নম্বৰ আৰু 1 নম্বৰ আৰু 2 নম্বৰটো চাবা 3 নম্বৰটো নালাগে ইয়াৰ পৰা তোমালোকে 1 নম্বৰ এটা চাবা 2 নম্বৰ এটা আৰু ইয়াৰ পৰা এটা চাই যাবা এটা চাই যাবা এটা চাই গ'লে তোমালোকৰ হৈ যাব ইয়াৰ পৰা তোমালোকৰ হৈ গ'ল এইটো অনুশীলনী 1.1 হৈ গ'ল এবাৰ তোমালোকৰ বহুপদ ৰাশিৰ পৰা চাবা বহুপদ ৰাশিৰ পৰা কোনবিলাক প্ৰশ্ন পৰীক্ষাত আহি থাকে সাধাৰণতে ইয়াৰ পৰা চাবা ইয়াৰ পৰা খুবেই প্ৰয়োজন তোমালোকৰ ইয়াত দিছে তলৰ কোনকেইটা ৰাশি এটা চলকযুক্ত বহুপদ ৰাশি কোনবোৰ নহয় তোমাৰ উত্তৰ যুক্তি দিয়া গতিকে তোমালোকে এই ধৰণৰ প্ৰশ্ন আহিব পাৰে 1 নম্বৰৰ প্ৰশ্ন হ'ব বহুপদ ৰাশি কোনটো নহয় বুলি সুধিছে হয় বা নহয় সুধিছে গতিকে তোমালোকে চাবা নহয় বুলি সুধিছে নহয় বুলি ক'লে কি হ'ব যিবিলাক বহুপদৰ ঘাতবিলাক যদি 1 0 2 3 4 এইবিলাক থাকে তেতিয়াহ'লে সেইবিলাক হয় হ'ব গতিকে এইটো এটা বহুপদ ৰাশি হয় এইটো তোমালোকৰ হয় হ'ব এইটো তোমালোকৰ বহুপদ নহয় এইটো তোমালোকৰ বহুপদ নহয় আৰু এইটো তোমালোকৰ বহুপদ হয় ইয়াৰ পিছত তোমালোকে চাবা x স্কোৱাৰ সহগ কিমান গতিকে x স্কোৱাৰ সহগ ইয়াত 1 লিখিবা ইয়াৰ x স্কোৱাৰ সহগ -1 লিখিবা ইয়াৰ x স্কোৱাৰ সহগ π/2 লিখিবা আৰু ইয়াৰ x স্কোৱাৰ সহগ নাই বুলি লিখিবা বা 0 লিখিবা এইখিনি তোমালোকে চাই যাবা তাৰপিছত তোমালোকক দিছে 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদৰ একোটাকৈ উদাহৰণ দিয়া গতিকে তলৰ বহুপদবোৰ মাত্ৰা লিখা এটা উদাহৰণ দিব কৈছে এইটো চাই যাবা আৰু ইয়াৰ মাত্ৰা লিখা এইটো পৰীক্ষাত আহি থাকে প্ৰায় মাত্ৰা তোমালোকে কিদৰে ভাগ কৰিবা চাবা ইয়াত তোমালোকৰ সৰ্বোচ্চ ঘাত কিমান আছে ইয়াত 3 আছে গতিকে ইয়াৰ মাত্ৰা হ'ব 3 ইয়াৰ সৰ্বোচ্চ ঘাত 2 আছে গতিকে ইয়াৰ মাত্ৰা হ'ব তোমালোকৰ 2 ইয়াৰ ঘাত আছে সৰ্বোচ্চ ঘাত 1 গতিকে ইয়াৰ মাত্ৰা হ'ব 1 আৰু ইয়াৰ মাত্ৰা নাই গতিকে ইয়াৰ মাত্ৰা হ'ব 0 তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণীবিভাজন কৰা মত ৰাখিবা যিবিলাকত স্কোৱাৰ আছে সেইবিলাক দ্বিঘাত যিবিলাকত ঘাত কিউব আছে সেইবিলাকক ত্ৰিঘাত বুলি কয় এইটো আমি স্কোৱাৰ আছে ইয়াক আমি দ্বিঘাত বুলি ক'ম ইয়াত স্কোৱাৰ নাই x আছে গতিকে এইটো আমি ৰৈখিক বুলি ক'ম মই এবাৰ বুজাই দিছোঁ তোমালোকক ইয়াৰ ঘাত নাই গতিকে আমি ইয়াক কি বুলি ক'ম ৰৈখিক বুলি ক'ম ইয়াৰ ঘাত 2টা আছে গতিকে ইয়াক দ্বিঘাত বুলি ক'ম ইয়াৰ ঘাত 3টা আছে গতিকে ইয়াক ত্ৰিঘাত বুলি ক'ম এইদৰে তোমালোকৰ প্ৰশ্নবিলাক এবাৰ ভালদৰে চাই ল'বা তাৰপিছত তোমালোকৰ ইয়াৰ পৰা চাবা প্ৰশ্ন ইয়াৰ পৰা তোমালোকে 1 নম্বৰ এটা চাবা 1 নম্বৰটো চাবা আৰু ইয়াৰ পিছত তোমালোকে একেবাৰে গুচি যাবা এই 4 নম্বৰ এটা আহিব যিকোনো 4 নম্বৰ এটা তোমালোকে হয় 1 নম্বৰ 2 3 আৰু 4 এইকেইটা চাই গ'লে হৈ যাব তোমালোকৰ 1 2 3 4 তোমালোকে এবাৰ চাই যাবা ইয়াৰ পিছত তোমালোকৰ এই উদাহৰণ 7টো চাবা এইটো পৰীক্ষাত আহি থাকে তাৰপিছত তোমালোকৰ ইয়াৰ পৰা তোমালোকে চালে 7 নম্বৰটো চাই যাবা 2 নম্বৰটো 7 নম্বৰ নহয় 2 নম্বৰ চাই যাবা 2 নম্বৰ আৰু ইয়াৰ পৰা 4 নম্বৰ তোমালোকে 1 নম্বৰ চাবা ইয়াৰ পিছত তোমালোকে 5 নম্বৰ 1 নম্বৰ আৰু 2 নম্বৰ চাবা আৰু নালাগে তোমালোকক এইকেইটা চাই যাবা এইকেইটাৰ পৰীক্ষাত প্ৰায় দিয়াৰ সম্ভাৱনা বেছি আছে গতিকে ইয়াৰ পিছত তোমালোকে চাব পাৰিবা 3 নম্বৰ এটা চাই যাবা 3 নম্বৰ 1 নম্বৰটো চাবা আৰু 3 নম্বৰ 1 নম্বৰ 4 নম্বৰ এই দুটা চাই যাবা তোমালোকে ইয়াৰ পিছত তোমালোকে 4 নম্বৰ এটা চাবা উৎপাদক বিশ্লেষণ কৰে ইয়াৰ পৰা 1 2 3 4 এই তিনিটা চাই যাবা এই 4টা 1 2 3 4 এই 4টা চাই যাবা 5 নম্বৰখিনি নালাগে 5 নম্বৰ প্ৰায় নাহে
গতিকে তোমালোকে ইয়াৰ পৰা চাবা এতিয়া ইয়াৰ পৰা বিস্তাৰ কৰা 4 নম্বৰ চাই যাবা 4 নম্বৰ বিস্তাৰ কৰা এটা চাবা ইয়াৰ পৰা এটা চাই যাবা 6 নম্বৰ তাৰপিছত ইয়াৰ পৰা 8 নম্বৰ এটা চাবা 10 নম্বৰ চাবা তাৰপিছত 13 নম্বৰ 11 নম্বৰ চাই যাবা আৰু 13 নম্বৰ তোমালোকে গোটেইকেইটা চাবা 1 2 ইয়াৰ পৰা এটা আহিবই পৰীক্ষাত 1 2 3 4 এই 4টা চাই যাবা 13 নম্বৰত এই 4টা চাই যদি তোমালোকে যোৱা তোমালোকৰ নিশ্চয় পুৰা 100% কমন পৰাৰ সম্ভাৱনা আছে মোৰ ফালৰ পৰা গতিকে তোমালোকে ভালদৰে এইটো চাই যাবা ইয়াৰ পিছত তোমালোকৰ ইউক্লিডৰ স্থানাংকক জ্যামিতি নাহে স্থানাংক জ্যামিতি আহিব স্থানাংক জ্যামিতিৰ পৰা তোমালোকৰ কি আহিব এই প্ৰশ্নটো চাবা কাৰ্টীয় সমতলত 3.2 চাবা 3.2 তাৰপিছত তোমালোকে 3.2 এইখিনি 2 3 গিটা এইকেইটা চাই যাবা এবাৰ তাৰপিছত তোমালোকে ইয়াৰ পৰা চাবা এইটো 1 নম্বৰ চাই যাবা 5.3 তাৰপিছত তোমালোকৰ ইয়াৰ পৰা এটা আহিব পাৰে এই 2 নম্বৰৰ পৰা এটা আহিব ইয়াৰ পৰা এই প্ৰথম প্ৰশ্নটো চাবা এইটো খুবেই আহি থাকে তাৰপিছত ইয়াৰ পৰা তোমালোকৰ এই 4 নম্বৰটো চাবা 4 নম্বৰ প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকৰ ইয়াৰ পৰা তোমালোকে 1 নম্বৰ এটা চাবা ইয়াৰ পৰা যিকোনো এটা আহিব পাৰে তোমালোকৰ গ্ৰাফ অংকন কৰিবলৈ আৰু 2 নম্বৰ আৰু তোমালোকে এই 5 নম্বৰখিনি চাই যাবা এবাৰ 5 নম্বৰৰ তোমালোকৰ 1টো চাবা 2 এইবিলাক প্ৰায় চাবই লাগিব এইটো নেলাগে বাৰু আৰু এইটো চাই যাব 5 নম্বৰটো 4 5 এইকেইটা প্ৰায় অহাৰ সম্ভাৱনা খুব কম থাকে গতিকে তোমালোকে নাচালেও হ'ব ইয়াৰ পৰা তোমালোকে এটা আহিব পাৰে হয় এইটো নহ'লে এইটো দুটা চাই যাবা ইয়াৰ পিছত তোমালোকৰ ইউক্লিডৰ জ্যামিতি এই জ্যামিতিৰ লেসনটোৰ পৰা তোমালোকৰ প্ৰশ্ন নাহে গতিকে এইখিনি প্ৰশ্ন তোমালোকে নাচালেও হ'ব ইয়াৰ পিছত তোমালোকে কোণৰ পৰা চাবা কোণ এই কোণ লেসনটোৰ পৰা তোমালোকে এই উদাহৰণ 1 যেটো আছে তোমালোকে এটো চাই যাবা তাৰপিছত তোমালোকে ইয়াৰ 1 নম্বৰ চাবা 2 নম্বৰ আৰু 3 নম্বৰ এই তিনটা প্ৰশ্ন তোমালোকে ভালদৰে চাই যাবা এতে অনুশীলনী হৈছে তোমালোকৰ 6.1 ইয়াৰ পিছত তোমালোকে অনুশীলনী 6.2 তোমালোকে 1 নম্বৰ চাবা ইয়াৰ পিছত তোমালোকে 3 নম্বৰ চাবা আৰু 4 নম্বৰ এইকেইটা চাই যাবা আৰু ইয়াত আহে তোমালোকৰ ত্ৰিভুজৰ তিনটা কোণৰ যোগফল 180 ডিগ্ৰী এইটো ত্ৰিভুজৰ তিনটা কোণৰ যোগফল এই উপপাদ্যটো চাবা 6.6 6.7 আৰু এটা চাবা তোমালোকে উপপাদ্য 6.8 এই উপপাদ্যকেইটা চাই যাবা এবাৰ ইয়াৰ পিছত তোমালোকে ইয়াৰ পৰা যদি চোৱা তোমালোকে এই প্ৰশ্নটো চাবা 3 নম্বৰটো আৰু 4 নম্বৰ আৰু 5 নম্বৰ এইকেইটা চাই যাবা পৰীক্ষাত অহাৰ খুবেই বেছি সম্ভাৱনা আছে তাৰপিছত আৰু নাই তোমালোকৰ ত্ৰিভুজ লেসনটোৰ পৰা তোমালোকৰ কি আহিব পাৰে ত্ৰিভুজ লেসনটোৰ পৰা তোমালোকৰ ফালে এইটো প্ৰশ্নটো চাই যাবা উদাহৰণ 2টো উদাহৰণ 2 পেজ নম্বৰ তোমালোকৰ 143 আৰু তোমালোকে অনুশীলন 7.1 ৰ পৰা তোমালোকে প্ৰথম প্ৰশ্নটো চাবা এইটো চাবা 2 নম্বৰটো আৰু এইফালে তোমালোকৰ এটা প্ৰশ্ন আছে খুবেই ইম্পৰ্টেণ্ট পৰীক্ষাত প্ৰায় আহি থাকে 3 নম্বৰটো আৰু তোমালোকৰ অহাৰ সম্ভাৱনা খুবেই এইফালে এটা আছে 7 নম্বৰ প্ৰশ্নটো এই প্ৰশ্নকেইটা এবাৰ ভালদৰে চাই যাবা তাৰপিছত তোমালোকৰ আৰু উপপাদ্য আছে এতিয়া
150 পেজ নম্বৰ। গতিকে অনুশীলনী উপপদ্য 2টো চাবা আৰু উপপদ্য তোমালোকৰ 7.3 চাবা। এইটো মই দাগ মাৰি দিছোঁ। তোমালোকৰ পেজ নম্বৰ হৈছে 151। তাৰপিছত তোমালোকৰ ইয়াৰ পৰা চাবা। ইয়াৰ পৰা তোমালোকে চালে এই প্ৰশ্নটো, এইটো তোমালোকৰ হৈছিলে 3 নম্বৰটো, আৰু তোমালোকে চাবা 4 নম্বৰটো। 3 নম্বৰ 4 নম্বৰ প্ৰশ্ন দুটা চাবা। আৰু এইফালে তোমালোকৰ আহিলে এইটো আহিব পাৰে 5 নম্বৰটো, আৰু এইটো আহি থাকে প্ৰায়। এই প্ৰশ্ন দুটাও আহি থাকে 7 আৰু 8। এই 7 আৰু 8 কেইটাই তোমালোকে চাই যাব পাৰিলে। এইকেইটাহে বেছি ইম্পৰ্টেণ্ট আছে। গতিকে আৰু ইয়াৰ তোমালোকৰ আৰু নাই। আৰু এইফালে তোমালোকৰ চাই দিওঁ। এইফালে তোমালোকৰ ইয়াৰ পৰা প্ৰায় নাহেই। তথাপিতো তোমালোকৰ যদি আহে, তোমালোকৰ এই 4 নম্বৰ 5 নম্বৰ চাই চাবা। 4 নম্বৰ 5 নম্বৰ। আৰু তোমালোকৰ 1 নম্বৰটো নালাগে। ইয়াৰ এটা প্ৰশ্ন এটা আছে, এইটো আহি থাকে প্ৰায় 2 নম্বৰটো। এইখিনি হৈ যাব এতিয়া। ইয়াৰ পিছত তোমালোকৰ ইয়াৰ পৰা যদি প্ৰশ্ন আহে 3 নম্বৰ আহিব, আৰু এইটো আহিব পাৰে 2 নম্বৰটো। 3 নম্বৰ 2 নম্বৰ যদি আহে তোমালোকৰ ইয়াৰ পৰা আহিব, আৰু যদি নাহে নাহিবও পাৰে ইয়াৰ পৰা প্ৰশ্ন। ইয়াৰ পিছত তোমালোকে চাবা চতুৰ্ভুজ। চতুৰ্ভুজৰ কি প্ৰশ্ন আহে। চতুৰ্ভুজৰ আমি জানো যে প্ৰথম উপপাদ্য আমাৰ যিটো চতুৰ্ভুজৰ 4টা কোণৰ সমষ্টি 360 ডিগ্ৰী। এই উপপাদ্য তোমালোকে ভালদৰে চাই যাবা। ইয়াৰ পিছত তোমালোকৰ উপপাদ্য ইয়াত ঢেৰ আছে। গোটেইবিলাক উপপাদ্য প্ৰায় চাব লাগিব। উপপাদ্য 8.1। 8.1ৰ পিছত তোমালোকে 8.2 চাই যাবা। এইটো নালাগে। 8.3 নালাগে। সামুদ্ৰিকৰ বিপৰীত কোণবিলাক সমান, এইটো 8.4 চাবা। 8.4 চোৱাৰ পিছত তোমালোকে সামুদ্ৰিকৰ কৰ্ণডাল পৰস্পৰ সমদ্বিখণ্ডিত হয়, এই উপপাদ্য চাবা। চতুৰ্ভুজৰ এটাইটো নালাগে চাবলৈ। চতুৰ্ভুজৰ দুডাল পৰস্পৰ সমদ্বিখ হয়, নালাগে। ইয়াৰ পিছত তোমালোকে এইটো চাই যাবা, উদাহৰণ 2। এইকেইটা প্ৰশ্ন ভালদৰে চাবা। ইয়াৰ পিছত আৰু এই প্ৰশ্নটো তোমালোকৰ আহি থাকে উদাহৰণ 5। তাৰপিছত তোমালোকে ইয়াৰ পৰা চাবা চতুৰ্ভুজৰ সামুদ্ৰিক বুলি কোৱা হয়, এইবিলাক নালাগে। ইয়াৰ পৰা তোমালোকৰ লাগিব এই প্ৰথম প্ৰশ্নটো। প্ৰথম প্ৰশ্নটো চাবা। তাৰপিছত তোমালোকে সামুদ্ৰিক কৰ্ণডাল সমান হয়, তেন্তে সিহঁতে আয়ত হ'ব পাৰে। 2 নম্বৰটো চাই যাবা। তাৰপিছত তোমালোকৰ এই 9 নম্বৰটো চাবা। অনুশীলনীৰ প্ৰশ্ন প্ৰায় নাহে, তোমালোকৰ উপপাদ্যৰ প্ৰশ্নই বেছিকৈ আহে। গতিকে আৰু নালাগে তোমালোকক। আৰু ইয়াৰ পৰা চালে তোমালোকে এইটো প্ৰথমটো চাবা। এইটো 1 নম্বৰটো, এইটো ছবিটো। তাৰপিছত তোমালোকৰ এই ছবিটো আহি যায় কেতিয়াবা কেতিয়াবা 4 নম্বৰটো, আৰু সিমান দৰকাৰ নাই। ইয়াৰ পিছত তোমালোকে সামুদ্ৰিক চাবা। সামুদ্ৰিকৰ তোমালোকৰ কি আহিব পাৰে। সামুদ্ৰিকৰ এই প্ৰশ্নটো উপপাদ্য এইটো আহিব পাৰে। সামুদ্ৰিকৰ উপপাদ্য এই উপপাদ্য চাই যাবা। 9 নম্বৰ 9.1 উপপাদ্য। এইটো পেজ নম্বৰ হৈছে তোমালোকৰ 187। ইয়াৰ পিছত ইয়াৰ পৰা এই অংকটো চাবা। তোমালোকে এই অংকটো আহি থাকে প্ৰায়। তাৰপিছত তোমালোকৰ এই প্ৰশ্নটো চাবা, 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্ন। ইয়াৰ পিছত তোমালোকে 3 নম্বৰ প্ৰশ্নটো চাই যাবা। তাৰপিছত তোমালোকৰ এই 5 নম্বৰ প্ৰশ্ন চাবা, আৰু নালাগে ইয়াৰ পৰা। তাৰপিছত তোমালোকৰ ইয়াৰ পৰা তোমালোকে যদি চাই যোৱা, এইটো লেচন প্ৰায় এইটো 2 নম্বৰটো দিব দিলে, নতুবা তোমালোকৰ এইটো দিব পাৰে 2 নম্বৰ 3 নম্বৰ, আৰু একেবাৰে 5 নম্বৰ প্ৰশ্নটো চাই চাবা। এই প্ৰশ্নকেইটা তোমালোকে চাই যাবা এবাৰ। অনুশীলনী তোমালোকৰ 9.3। যদি আহে ইয়াৰ পৰা আহিব, ভিতৰুৱা প্ৰশ্ন প্ৰায় নাহে।
তাৰপিছত ইয়াৰ পৰা আৰু এই প্ৰশ্নটো আহি থাকে, এই প্ৰশ্ন দুটাও আহি থাকে। ইয়াৰ পিছত তোমালোকে 15 নম্বৰ আৰু 16 নম্বৰ প্ৰশ্নটো চাবা। এতিয়া ইয়াৰ পিছত আমি চাওঁ বৃত্ত লেচনটোৰ তোমালোকৰ কি প্ৰশ্ন আহিব পাৰে। বৃত্ত লেচনটোৰ তোমালোকৰ উপপদ্য 10.1 এই প্ৰশ্নৰ উপপদ্যটো আহিব পাৰে, আৰু নতুবা তোমালোকৰ 10.2 এই উপপদ্যটো আহিব পাৰে। গতিকে এইকেইটা চাই থবা। ইয়াৰ পিছত 10.4টো চাবা, 10.4 আৰু 10.3 এটা আছিলে, 10.3টো তোমালোকৰ ইয়াতে আছে, গতিকে 10.3টো চাই থবা। এইকেইটা উপপদ্য চাবা। তাৰপিছত তোমালোকে ইয়াৰ পিছত উপপদ্য তোমালোকৰ এই প্ৰশ্নটো তোমালোকৰ কেতিয়াবা সোধে, 1 নম্বৰ প্ৰশ্ন আহিব পাৰে। পদকটোত একেৰেখীয় নোহোৱা বিন্দুৰ মাজেৰে আৰু মাত্ৰ এটা বৃত্ত আঁকিব পাৰি, মানে কেইটা বৃত্ত আঁকিব পাৰি এইটো প্ৰশ্ন সুধিব পাৰে। তোমালোকৰ 1 মাৰ্কছৰ থাকিব, গতিকে তোমালোকে লিখিবা এটাই আঁকিব পৰা যায়। ইয়াৰ পিছত তোমালোকে উপপাদ্য 10.6টো এবাৰ চাবা। তাৰপিছত 10.7 এইবিলাক সিমান ইম্পৰ্টেণ্ট নাই, তথাপিও মই তোমালোকক দেখুৱাই দিছোঁ, এইকেইটাও চাই যাব এবাৰ পাৰিলে। আৰু ইয়াৰ পৰা তোমালোকৰ অনুশীলনীৰ প্ৰশ্ন প্ৰায় নাহে। যদি প্ৰশ্ন আহে তোমালোকৰ অনুশীলনী 1 নম্বৰটো আহিব পাৰে, 1 নম্বৰটো আহিব পাৰে, আৰু অনুশীলনীৰ প্ৰশ্ন প্ৰায় নাহে। গতিকে মনত ৰাখিবা। ইয়াৰ পিছত তোমালোকক আৰু এটা প্ৰশ্ন দিছোঁ মই, এই প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট, চাই ল'বা। বৃত্তৰ চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণ বৃত্তটোৰ আনটো অংশত যিকোনো বিন্দুত উৎপন্ন কৰা কোণৰ দুগুণ হয়। এই প্ৰশ্নটো আহি থাকে। আৰু নতুবা তোমালোকৰ আৰু এটা আহে যে বৃত্তস্থ কোণবিলাক প্ৰমাণ কৰা যে বৃত্তস্থ কোণবোৰ কি সমান, এই প্ৰশ্নটো আহে। কিন্তু তোমালোকে এইটো ইয়াত পাবা, 10.10ত পাবা। ইয়াৰ পিছত তোমালোকৰ আৰু এটা প্ৰশ্ন আহে, চক্ৰীয় চতুৰ্ভুজৰ মুখামুখি কোণবিলাকৰ সমষ্টি 380 ডিগ্ৰী প্ৰমাণ কৰা যে চক্ৰীয় চতুৰ্ভুজৰ মুখামুখি কোণবিলাকৰ সমষ্টি 180 ডিগ্ৰী। এই প্ৰশ্নটো 10.11 এই প্ৰশ্নটো আহি থাকে, আৰু পৰীক্ষাত কেতিয়াবা শ্বৰ্ট প্ৰশ্ন দিয়ে তোমালোকক। এইখিনি হৈ গ'ল। ইয়াৰ পৰা প্ৰশ্ন তোমালোকৰ অহাৰ সম্ভাৱনা নাই, কিন্তু তোমালোকৰ ইয়াৰ পৰা 1 নম্বৰ প্ৰশ্ন আহিব। এইবিলাক 1 নম্বৰ প্ৰশ্ন ইয়াৰ পৰা আহিব পাৰে। 1 নম্বৰ প্ৰশ্ন, এইবিলাক 1 নম্বৰ প্ৰশ্ন হ'ব, এইবিলাক চব 1 নম্বৰ প্ৰশ্ন হ'ব, মনত ৰাখিবা। এইবিলাক তোমালোকে দীঘল প্ৰশ্ন নহয়, 1 মাৰ্কছৰ কুৱেশ্যন তোমালোকৰ হ'ব পাৰে, এইকেইটা চাই যাবা। আৰু তোমালোকৰ সিমান চাবলগীয়া নাই, আৰু এইটো চাই যাবা 7 নম্বৰটো। গোটেইবিলাক প্ৰশ্ন তোমালোকক চাব নালাগে, এইবিলাক প্ৰশ্ন প্ৰায় পৰীক্ষাত নাহে, সাধাৰণতে নাকাটে, কিন্তু এনেই বুজিবলৈ আমাক অলপ দৰকাৰ আছে, কিন্তু পৰীক্ষাত অহাৰ সম্ভাৱনা খুবেই কম। গতিকে আৰু 10.6টো চাব নালাগে, এইটো পৰীক্ষাত তোমালোকৰ নাহে। অংকনৰ পৰা তোমালোকৰ আহিব কি, অংকনৰ পৰা তোমালোকৰ ইয়াৰ পৰা 90 ডিগ্ৰী বা 45 ডিগ্ৰী এটা কোণ আঁকিব পাৰে, আহিব পাৰে, বা 15 ডিগ্ৰী এইদৰে আহিব পাৰে, বা ইয়াৰ পৰা এটা আহি থাকে কেতিয়াবা 75 ডিগ্ৰী আৰু 105 ডিগ্ৰী, এইকেইটা চাই যাবা। তাৰপিছত তোমালোকৰ ইয়াৰ পৰা অংকন কৰিবলৈ ইয়াৰ পৰা আহিব এটা প্ৰশ্ন, গতিকে অংকন কৰাৰ প্ৰশ্ন তোমালোকে চাই চাবা। 1 নম্বৰটো চাবা, 2 নম্বৰটো, আৰু তোমালোকে একেবাৰে সৰ্বশেষত তোমালোকে 4 নম্বৰ প্ৰশ্নটো চাই যাবা। এই প্ৰশ্নকেইটা চালে তোমালোকৰ অংকনৰ কাৰণে হৈ যাব, আৰু চাব নালাগে। ইয়াৰ পিছত হিৰণৰ সূত্ৰ তোমালোকৰ কি আহিব পাৰে। হিৰণৰ সূত্ৰৰ পৰা তোমালোকৰ উদাহৰণ 1 এই প্ৰশ্নটো আহিব। ইয়াৰ পিছত তোমালোকৰ আহিব উদাহৰণ 3 আহিব পাৰে। তাৰপিছত তোমালোকে ইয়াৰ পৰা চাবা, এই প্ৰশ্নটো 4 নম্বৰ প্ৰশ্নটো আহি থাকে, আৰু তোমালোকৰ 5 নম্বৰ, আৰু তোমালোকৰ বিশেষকৈ এই প্ৰশ্নবিলাকো আহি থাকে, এই 6 নম্বৰ, 7 নম্বৰ আৰু 8 নম্বৰ, এই গোটেইকেইটা চাই যাবা এবাৰ। এই প্ৰশ্নকেইটাই অহাৰ সম্ভাৱনা খুব বেছি আছে, গতিকে তোমালোকে এইখিনি প্ৰশ্ন চাই যাবা এবাৰ। আৰু তোমালোকৰ 12.2 আছিলে, কিন্তু 12.2ৰ পৰা প্ৰশ্ন প্ৰায় ইয়াৰ পৰা পৰীক্ষাত নাহে। যদি তোমালোকৰ আহে তোমালোকে চাবা, ইয়াৰ পৰা আহিব পাৰে, 4 নম্বৰটো আহিব পাৰে, 5 নম্বৰ, 6 নম্বৰ, 7 নম্বৰ, এই প্ৰশ্নকেইটা চাই থবা। আৰু ইয়াৰ পৰা প্ৰথম প্ৰশ্ন এটা চাই থবা তোমালোকে,
1 নম্বৰটো বা 2 নম্বৰটো চাই ল'ব পাৰি, দুটা প্ৰশ্ন চাই থ'ব পাৰে, কিন্তু 3 নম্বৰ প্ৰশ্নটো প্ৰায় নাহে। আৰু এই প্ৰশ্নকেইটা তোমালোকৰ আহি থাকে ত্ৰিভুজৰ এছ ওলোৱাৰ ফৰ্মুলা কি, ত্ৰিভুজৰ কালি ওলোৱা সূত্ৰটো লিখিবলৈ আহিব পাৰে বা এছ ওলোৱাৰ ফৰ্মুলাটো তোমালোকৰ আহিব পাৰে। এই ফৰ্মুলাকেইটা তোমালোকে মনত ৰাখিবা, 1 মাৰ্কছৰ কুৱেশ্যনত আহিব তোমালোকৰ। ইয়াৰ পিছত পৃষ্ঠকালি আৰু আয়তন। পৃষ্ঠকালি আয়তনৰ পৰা তোমালোকৰ কি আহিব পাৰে, মই যিবিলাক প্ৰশ্ন দাগ দি দিছোঁ তোমালোকে সেইবিলাকে এবাৰ চাই যাবা, সেইবিলাকে অহাৰ সম্ভাৱনা খুব বেছি আছে। গতিকে তোমালোকে 2 নম্বৰ প্ৰশ্নটো চাবা, 2 নম্বৰ, 3 নম্বৰ, 3 নম্বৰ, 6 নম্বৰ, 5 নম্বৰ, এই প্ৰশ্নকেইটা চাই যাবা। প্ৰথম লেচনটোৰ তাৰপিছত তোমালোকৰ ইয়াৰ পৰা আহিলে তোমালোকৰ প্ৰথম প্ৰশ্ন চাবা, তাৰপিছত তোমালোকৰ এইটো নালাগে, এইটো এটা চাই চাবা 2 নম্বৰটো, 4 নম্বৰ চাবা, 4 নম্বৰ, তাৰপিছত তোমালোকৰ আহিছে এই 5 নম্বৰটো চাবা, আৰু তোমালোকৰ 10 নম্বৰটো চাবা। প্ৰশ্ন ইয়াৰ পৰা প্ৰায় খুব কমেই আহে, এটা বা দুটা প্ৰশ্ন তোমালোকৰ আহে, কাৰণ তোমালোকৰ লিখাৰ প্ৰশ্ন খুব কম থাকিব, 16টামান প্ৰশ্ন থাকিব। বেছিভাগ তোমালোকৰ MCQ প্ৰশ্নই থাকিব। যদি তোমালোকে মোৰ MCQ প্ৰশ্ন উত্তৰ নাই চোৱা, তোমালোকে মোৰ ভিডিঅ'বিলাকত পাই যাবা। আগৰ ভিডিঅ'বিলাকত তোমালোকে মোৰ MCQ প্ৰশ্ন মই বহুত দিছোঁ, গতিকে তোমালোকে তাৰ পৰা চাই ল'বা। ইয়াৰ পৰা তোমালোকৰ এই উদাহৰণ 4, উদাহৰণ 5, আৰু তোমালোকে এই সূত্ৰবিলাক মনত ৰাখিবা, সূত্ৰবিলাক পৰীক্ষাত লিখিবলৈও আহে। গতিকে তোমালোকে ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে। 1 নম্বৰ, 2 নম্বৰ চাবা, আৰু তোমালোকৰ এই 3 নম্বৰটো চাবা, 6 নম্বৰ আৰু 7 নম্বৰ, এই প্ৰশ্নকেইটা চাই যাবা এবাৰ ওপৰে চাই যাবা। তাৰপিছত তোমালোকে 1 নম্বৰ এটা চাবা, তাৰপিছত তোমালোকে এই 6 নম্বৰ প্ৰশ্নটো চাবা, 6 নম্বৰ প্ৰশ্নটো প্ৰায় আহি থাকে। তাৰপিছত তোমালোকে 4 নম্বৰ প্ৰশ্নটো চাই যাবা। ইয়াৰ পিছত তোমালোকে যদি তোমালোকৰ পৰীক্ষাত আহে 3 নম্বৰ চাবা, আৰু 4 নম্বৰ, 5 নম্বৰ, 9 নম্বৰটো চাবা। এই প্ৰশ্নখিনি এবাৰ চাই যাবা, বা তোমালোকৰ এই 2 নম্বৰ প্ৰশ্নটো আহি থাকে, মনত ৰাখিব 2 নম্বৰ প্ৰশ্নটো এবাৰ চাই যাবা। ইয়াৰ পিছত তোমালোকৰ এই লেচনটোৰ পৰা তোমালোকে প্ৰশ্ন প্ৰথমটো চাবা, দ্বিতীয়টো নালাগে তোমালোকক, এইটো চাবা, আৰু তোমালোকে একেবাৰে শেষত 5 নম্বৰ চাবা। 5 নম্বৰ তোমালোকক কেইবাটাও দিছে, 5 নম্বৰ আৰু তোমালোকে 7 নম্বৰ চাই যাবা। এই লেচনবিলাকৰ পৰা প্ৰশ্ন প্ৰায় ভিতৰুৱা প্ৰশ্ন, গতিকে এইবিলাকৰ পৰা প্ৰায় অহাৰ সম্ভাৱনা খুবেই কম থাকে। তথাপি তোমালোকে এবাৰ চাই যাবা, 1, 2, ইয়াৰ পৰা এটা চাই যাবা, 3টা। ইয়াৰ পিছত তোমালোকে এই লেচনটোৰ পৰা চাবা, তোমালোকে এই 9 নম্বৰটো চাবা, 9 নম্বৰটো পৰীক্ষাত আহে, আৰু 6 নম্বৰটো। ইয়াৰ পিছত তোমালোকে 8 নম্বৰ লেচন, ইয়াৰ পৰা তোমালোকে গোলকৰ আয়তন কিদৰে ওলাব পৰা যায়, বা তোমালোকৰ চন্দ্ৰৰ আয়তন, এইবিলাক চাই থাকিব পাৰা। আৰু এই 7 নম্বৰটো চাবা। ইয়াৰ পিছত তোমালোকে পৰিসংখ্যাৰ পৰা তোমালোকে কি চাব লাগিব, পৰিসংখ্যাৰ পৰা এটা প্ৰশ্ন তোমালোকৰ আহে, খুবেই ইম্পৰ্টেণ্ট। গতিকে তোমালোকে এই প্ৰশ্ন চাবা, 3 নম্বৰটো চাই যাবা। 3 নম্বৰটো যদি নাহে তোমালোকৰ 5 নম্বৰটো আহিব পাৰে, 5 নম্বৰটো নহ'লে তোমালোকৰ 4 নম্বৰটো। গোটেইবিলাক প্ৰশ্ন ইয়াৰ দৰকাৰ নাই, তোমালোকে 8 নম্বৰ চাবা আৰু 9 নম্বৰ চাবা।
এইকেইটা প্ৰশ্ন এবাৰ চাই যাবা। এইকেইটা তোমালোকৰ বেছি নম্বৰ থাকে যিহেতু তোমালোকৰ বা এইটো 2 নম্বৰটো আহিব পাৰে। এই প্ৰশ্নকেইটা চাই ইয়াত তোমালোকৰ 4 নম্বৰ থাকিব এটা অংকতে। ইয়াৰ পিছত তোমালোকে একেবাৰে এই লেচনটোৰ প্ৰায় প্ৰশ্ন নাহে, গতিকে মই তোমালোকক দেখাই নিদিওঁ। ভিডিঅ'টো বৰ বেছি দীঘল হৈ গৈছে। এইকেইটা চাই থবা। 1 2 3 4 3লৈকে চাই থবা। তাৰপিছত তোমালোকৰ সম্ভাৱিত লেচন একেবাৰে শেষৰ লেচন, গতিকে তোমালোকে উদাহৰণৰ প্ৰশ্ন বেছি চাবা, কাৰণ উদাহৰণৰ প্ৰশ্ন বেছি আহে। গতিকে উদাহৰণ তোমালোকে 2টো চাবা, উদাহৰণ তোমালোকে 1টো চাবা, আৰু তোমালোকৰ এইটো প্ৰায় নাহে। ইয়াৰ পিছত তোমালোকক দেখুৱাই দিছোঁ। ইয়াৰ প্ৰশ্ন চাবা, এইটো প্ৰথম প্ৰশ্নটো চাই থবা। তাৰপিছত তোমালোকৰ এই 2 4 নম্বৰ 3 নম্বৰ প্ৰশ্ন চাবা। ইয়াৰ প্ৰশ্ন প্ৰায় তোমালোকৰ এই প্ৰশ্নটো আহে, এইটো 11 নম্বৰটো। এইকেইটা চাই থবা, এইকেইটা পৰীক্ষা তোমালোকৰ আহিব পাৰে। ইমানখিনি আছিলে তোমালোকৰ এইবাৰ বছৰীয়া পৰীক্ষাত আহিবলগীয়া কমন প্ৰশ্ন। গতিকে তোমালোকে যদি এই প্ৰশ্নখিনি চোৱা, তোমালোকৰ বিশ্বাস আছে যদি তোমালোকে এই গোটেইবিলাক প্ৰশ্ন চাই যাব পৰা, তোমালোকে ইয়াৰ পৰা 99%এই তোমালোকে কমন পাবা। আৰু গোটেইবিলাক প্ৰশ্ন তোমালোকে ইয়াৰ নাহে, মই যিমানখিনি দেখুৱাই দিলোঁ তাৰে ভিতৰত তোমালোকৰ খুব কম প্ৰশ্ন আহিব, কাৰণ তোমালোকৰ লিখাৰ প্ৰশ্ন খুব কম থাকিব। মই তোমালোকক বাৰে বাৰে কৈছোঁ, লিখাৰ প্ৰশ্ন একেবাৰে কম থাকে তোমালোকৰ, যিহেতু তোমালোকৰ এইবাৰ MCQ 45টা আহিব কুৱেশ্যন, আৰু তোমালোকৰ বাকী তোমালোকৰ 45 নম্বৰ তোমালোকৰ লিখাৰ প্ৰশ্ন আহে। গতিকে তাত 16টামান প্ৰশ্নহে থাকে। গতিকে তোমালোকে এইবিলাক প্ৰশ্ন যদি চাই যোৱা, তোমালোকে নিশ্চয় ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। আৰু যদি তোমালোকে মোৰ চেনেলটো চাই তোমালোকে উপকৃত হ'ব পাৰিছা, তেনেহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা। আজিলৈ মই তোমালোকক ইমানতে এৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। যদি মই তোমালোকক পাৰোঁ এই প্ৰশ্নবিলাকৰ উত্তৰ কৰাই দিবলৈ চেষ্টা কৰিম সময় পালে। প্ৰায় সময় কম পৰিছে, কাৰণ মোৰো পৰীক্ষা চলি আছে, গতিকে সেইবাবে মোৰ অসুবিধা হৈছে ভিডিঅ' বনাবলৈ। যিমান পাৰোঁ মই তোমালোকক চেষ্টা কৰিছোঁ, আৰু অহাবাৰৰ পৰা মই তোমালোকক একাধিক্ৰমে লেচনবিলাকৰ উত্তৰ মই কৰাই যাম বুলি ভাবিছোঁ। গতিকে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, যাতে তোমালোকে মোৰ প্ৰতিটো ভিডিঅ' পাবলৈ সক্ষম হ'বা।